প্ৰিয় শ্ৰোতাবৃন্দ, জীৱনত যদি সফল হ'ব বিচাৰে, মনে নিবিচৰা বা মনে পচন্দ নকৰা কাম কৰাৰ অভ্যাস গঢ়ক। সাধাৰণতে এই কথা কোৱা হয়, আপুনি সেই কাম কৰক যি কাম কৰিবলৈ আপুনি আগ্ৰহী বা অন্তৰে বিচাৰে। কিন্তু বাস্তৱ সত্য সেইটো নহয়, যিটো মনে বিচাৰে। আমাৰ ভিডিঅ'বোৰত আগৰ ভিডিঅ'সমূহতে কোৱা হৈছে, যিকোনো কাম কৰাৰ ক্ষেত্ৰত মনতকৈ বিবেকক প্ৰাধান্য দিবলৈ প্ৰয়াস কৰক বুলি। জ্ঞাতে অজ্ঞাতে আমি যি কাম কৰিছোঁ সেয়া নিজে কৰা নহয়, আমাৰ অভ্যাসেহে আমাক কৰাই আছে। মানুহে অভ্যাস গঢ়ে আৰু অভ্যাসেহে জীৱন গঢ়ে। ভাল অভ্যাসে ভাল জীৱন বা যিদৰে সফল জীৱন গঢ়িব পাৰে, বেয়া অভ্যাসে জীৱন ধ্বংসও কৰিব পাৰে। গতিকে এটা কথা মনত ৰখা উচিত যে আমি আমাৰ ভৱিষ্যত গঢ়ি তুলিব নোৱাৰোঁ, আমাৰ অভ্যাসেহে আমাৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে। কিন্তু অভ্যাস একেদিনাই গঢ় লোৱা বস্তু নহয়। জীৱনত আমাৰ গতিপথ সলনি কৰিবলৈ হ'লে আমি জীৱন বা জীৱনৰ অভ্যাস সলনি কৰিব লাগিব। চলি থকা জীৱনৰ বিপৰীত দিশলৈ যাবলৈ হ'লে আমি 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীলৈকে জীৱনৰ গতিপথ ঘূৰাব লাগিব। এই কাম একেদিনে সম্ভৱ নহয়। কিন্তু প্ৰতিদিনে 1 ডিগ্ৰীও যদি ঘূৰাই যাব পৰা যায়, তেতিয়া সৰ্বাধিক 180 দিনত 180 ডিগ্ৰী গতিপথ সলনি হ'ব। অৰ্থাৎ আমি আমাৰ জীৱনটো সম্পূৰ্ণ ইউ-টাৰ্ণ ল'বলৈ সক্ষম হ'ম। ইয়াৰ বিপৰীতে সফল পথৰ পৰা দৈনিক 1 ডিগ্ৰীও যদি বিচলিত হোৱা যায় বা ভুল পথেৰে গতি কৰা যায় বা সুপথৰ পৰা কুপথলৈ গতি কৰা হয়, তেতিয়া বুজিব অতি সোনকালে আমাৰ জীৱন ধ্বংসৰ দিশলৈ গতি কৰি আছে। জীৱনত সফল হ'বলৈ সেই কামৰ প্ৰতি আমি আমাৰ অভ্যাস গঢ়ি তুলিব লাগিব, যি কাম কৰাটো আমাৰ মনে নিবিচাৰে বা আমাৰ মনৰ পচন্দৰ নহয়। যেনে পঢ়া শুনা বা লিখা পঢ়া কৰাৰ কাম, পুৱা সোনকালে উঠি ব্যায়াম কৰা, কঠোৰ পৰিশ্ৰম কৰা, বিদ্যালয় বা মহাবিদ্যালয়লৈ গৈ দিনটো শ্ৰেণীকোঠাত বহি থকা, কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰা, পৰীক্ষাৰ বাবে কঠোৰ প্ৰস্তুতি চলোৱা, পুৱা সোনকালে উঠি পঢ়া শুনা কৰা ইত্যাদি। কিন্তু এই সকলো কৰ্মই সফলতাৰ চাবিকাঠি নহয় জানো? উদাহৰণস্বৰূপে, যদি আমি পঢ়াত বহোঁ, হয়তো অলপ সময়ৰ পাছত আমাৰ হামি আহিব, টোপনি ধৰিব, গৰম উঠিব, ঠাণ্ডা লাগিব, মহে কামুৰিব, আমনি লাগিব, বিৰক্তি লাগিব ইত্যাদি। কিন্তু যদি আমি আমাৰ মোবাইল ফোন বা মনে বিচৰা টিভি চিৰিয়েল বা চিনেমা চাই থাকিলে কেতিয়া 2 বা 3 ঘণ্টা পাৰ হৈ গ'ল আমি গমকে নাপাওঁ, কিয়নো সেয়া আমাৰ পচন্দৰ কাম। এটা কথা আমি মনত ৰখা উচিত যে যিবোৰ বস্তুৱে আমাৰ মনটোক সুখ দিয়ে, আনন্দ লাগে বা ভাল লাগে, সেই বস্তুবোৰে কিন্তু আমাৰ জীৱন বা ভৱিষ্যতত ক্ষতিহে কৰে। অৰ্থাৎ সেই বস্তুৱে আমাৰ ভৱিষ্যত জীৱন গঢ়িব নোৱাৰে। আজি যদি ফিল্ম ষ্টাৰ অমিতাভ বচ্চনৰ কথা ভাবোঁ, আমি ভাল অভ্যাস আৰু কঠোৰ পৰিশ্ৰমৰ পৃথক কথা বুজিব নালাগে। তেখেতৰ বয়স বৰ্তমান 80 বছৰ।
তেখেতৰ সম্পত্তিৰ পৰিমাণ 20,000 কোটিতকৈও অধিক, কিন্তু 80 বছৰ বয়সতো এতিয়াও দিনে 16 ঘণ্টা কঠোৰ পৰিশ্ৰম কৰে। টকাৰ বাবে নহয়, অভ্যাসৰ বাবেহে বহি থাকিব নোৱাৰে। ঠিক সেইদৰে অক্ষয় কুমাৰে প্ৰত্যেক দিনে পুৱা 4 বজাত উঠি জিমলৈ যায়। তেখেতক ভাল লাগে সেইবাবে যায় তেনে নহয়, অভ্যাসৰ বশৱৰ্তী হৈ তেনে কৰে। প্ৰত্যেক সফল ব্যক্তিয়ে অপচন্দৰ হ'লেও ভাল অভ্যাস গঢ়ি তুলিছে, গতিকে আৰু অধিক সফল হৈছে। এলেহুৱা ব্যক্তিয়ে মনৰ পচন্দৰ কাম কৰি গৈ আছে, কিন্তু ভাল অভ্যাস গঢ়ি তুলিব পৰা নাই, সেইবাবে তেওঁ ব্যৰ্থ হৈয়ে আছে। আশা কৰোঁ এই কথাখিনিৰ পৰা আমি কিছু কথা উপলব্ধি কৰিবলৈ সক্ষম হ'ম। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোক সকলো কুশলে থাকক, মংগলে থাকক।